প্ৰশ্নতে আহিছোঁ, আমেৰিকাই ইৰাণৰ লগত যুদ্ধ কৰিলে কিয়? ইজৰাইল আৰু ইৰাণৰ আগৰ পৰাই বহুতো কাজিয়া হৈ আছিল, প্ৰায় ইহঁতৰ মতভেদ চলি আছিল। 28 ফেব্ৰুৱাৰী 2026 দিনা আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰি দিলে আৰু সেই আক্ৰমণৰ ফলত ইৰাণৰ সুপ্ৰিম লিডাৰ আলী খামনেইৰ মৃত্যু হয়। লগতে তাতে বহুকেইজনো টপ লেভেলৰ কামাণ্ডো আছিল আৰু আলী খামনেই আৰু টপ লেভেলৰ যিখিনি কামাণ্ডো বা তেওঁলোকৰ চিকিউৰিটি আছিল, তেওঁলোকৰ এখন মিটিং চলি আছিল। আৰু এতিয়া প্ৰশ্ন হয়, সেই মিটিংখনৰ কথা কেনেদৰে গম পালে আমেৰিকাই? ডনাল্ড ট্ৰাম্পে বহুত দিন আগতেই কৈছিল যে আলী খামনেইৰ ওপৰত ডনাল্ড ট্ৰাম্পৰ তীক্ষ্ণ নজৰ আছে বা তেওঁ দৃষ্টি কৰি আছে। ইয়াৰ দ্বাৰা গম পোৱা যায় যে এই কথাও হয়তো ডনাল্ড ট্ৰাম্পে গম পাইছিল যে তেওঁলোকৰ এখন মিটিং চলি আছে আৰু সেই মিটিংখনত কামাণ্ডো আৰু টপ লেভেলৰ যিবিলাক আছে তেওঁলোক সেই মিটিংখনতে থাকিব আৰু সম্ভৱ তেনেকৈয়ে গম পাই আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে। আৰু